সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব আমাৰ নামঘৰত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পতা হৈছে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আমাৰ ঘৰৰ ওচৰৰ পদূলি মুখতে নামঘৰটো আছে, বেছি দূৰ নহয়। আৰু মই বৰ্তমান আৰু আহি আছোঁ, এতিয়া নামঘৰৰ ভিতৰত সোমাইছোঁ। আহি দেখিছোঁ মানুহ বহুত গোট খালে। মই এটা জেগাত গৈছিলোঁ বাহিৰত কিবা এটা কামত, তো মোৰ অহাটো অলপ দেৰি হ'ল। আজি বহুত দিনৰ মূৰত, 2 বছৰৰ মূৰত চুৰিয়া গামোচা ধুতি পিন্ধি কিনে নামঘৰত আহিছোঁ। বহুত দিন অহা নাছিলোঁ কাৰণ বাহিৰত আছিলোঁ, কাম বন কৰি কিনে বাহিৰতে থকা হৈছিলে। জন্মাষ্টমী দিনাখনি আমাৰ ভাগ্যত লিখাই নাছিলে আগৰ 2 বছৰ, আৰু এইবেলি আহি পালোঁ। সকলো ভকতসকল বহি আছে আৰু আমাৰ ভকতসকলক চাহ যোগান দি আছে, চাহ দিয়াই। এতিয়া বোলে হৰি নাম ল'ব, অলপ হৰি নামকে শুনো আৰু আপোনালোকেও হৰি নাম শুনক আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই দিব। আৰু সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। তেওঁলোকে বনাই আছে, খিচিৰি বনাই আছে আৰু পকা মিঠৈ বনাব বোলে। পকা মিঠৈ কেনেকৈ বনাই চাম আৰু আপোনালোককো দেখাম বাৰু। আৰু ইয়াত বনাই আছে পকা মিঠৈ। কি আছে ইয়াত? পিঠাগুড়ি আৰু কি? জালুক বনাব কি এইটো? পকা মিঠৈ বনাই আছে দেই। আজি আৰু ইয়াত বনি আছে খিচিৰি। খিচিৰি বনাই আছে, নাম লোৱাই নাম গাই আছে। মানে নিজৰ নিজৰ কামত সকলোৱে নিজে নিজে ব্যস্ত হৈ আছে। আৰু মই ব্যস্ত হৈ আছোঁ ভিডিঅ' বনোৱাত। আৰু এওঁলোকে এতিয়া শাস্ত্ৰ পঢ়িব ভকতসকলে। আগতে সেৱা এটা লৈ লৈছে, তাৰপিছত শাস্ত্ৰ পঢ়িব। আৰু অলপমান দেখাই দিছোঁ আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাই থাকক।
মোৰ লগতে আৰু আমাৰ ভাইটিসকলৰ ফটো দি দিছোঁ অলপ মাজতে। মোৰ নিজৰে ভাইটি হয় এওঁলোক। আৰু এইবাৰ আমাৰ গোপিনীসকলে এটা নাম ল'বলৈ আৰম্ভ কৰিছে, হৰিনাম। আৰু আপোনালোকে হৰিনামটো এবাৰ শুনি চাওক। আৰু শ্ৰীকৃষ্ণৰ জন্ম হোৱা টাইম হৈ গৈছে, সময় আহি পাই গৈছে। আৰু কোৱা শুনিছোঁ শ্ৰীকৃষ্ণৰ জন্ম হোৱা টাইমত লাইটটো অফ কৰি দিব লাগে 12টা বজাত। তো লাইটটো যেতিয়া অফ কৰি দিব আপোনালোকেও গম পাব যে শ্ৰীকৃষ্ণ জন্ম হৈছে বুলি। আৰু প্ৰসাদ দিছে এইবাৰ। প্ৰসাদ দিলে সকলোকে, প্ৰসাদ খাবোৱা টাইম হৈ গ'ল। ময়ো খাই লওঁগৈ। আজিৰ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ ভিডিঅ'টো ইমানেই। আৰু আজিলৈ বাই বাই। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট কৰিব।